নমস্কাৰ, মোৰ চেনেল দা আনবক্সিঙলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মাৰ্কেটত এটা নতুন বস্তু ট্ৰেণ্ড হৈছে, সেইটো হ'ল USB লাইট আৰু ফেন। আৰু বহুতে হয়তো এই USB লাইট আৰু ফেন আপোনালোকে ব্যৱহাৰ কৰিছে। আৰু আজি মই সেই USB লাইট আৰু ফেন ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ আৰু এতিয়া আনবক্সিং কৰিম যে USB লাইট আৰু ফেন সঁচাই আমাৰ ব্যৱহাৰৰ উপযোগী হয় না নহয়, আমাৰ সুবিধা হয় না নহয়, আৰু আপোনালোকে এইবোৰ নিজৰ কামত ব্যৱহাৰ কৰিব পাৰে নে নাই। আজি আমি এই ভিডিঅ'টো আনবক্সিং কৰিম আৰু চাম যে এই বস্তুটো সঁচাই কামৰ হয় নে নাই। গতিকে আহক বস্তুটো আনবক্সিং কৰোঁ। ফ্লিপকাৰ্টত এনেকুৱা ধৰণৰ পেকেটত বস্তুটো আহিছে। তেওঁলোকে ধুনীয়াকৈ পেকেটত দিছে। এই গোটেইখিনিৰ দাম হ'ল প্ৰায় 300 টকা। ইয়াত এটা এনেকুৱা লাইট আছে, লাইটৰ তাঁৰডাল অলপ দীঘলে আছে। এইটো হ'ল USB লাইট। ইয়াৰ পোহৰ কেনেকুৱা হয় এইটো নিশ্চয় গম পাম। এইটো USB ফেনৰ আমি পাংখাটো লগাই ল'ব লাগিব। আৰু এইটো হ'ল USB লাইট। এইটো আমি লেপটপৰ কিবৰ্ড চোৱাৰ কাৰণে ৰাতি ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ আপোনালোকে ৰাতি যদি এন্ধাৰত লেপটপ টিপে তেতিয়া লেপটপৰ কিবৰ্ডবিলাক নজ্বলে, কিপেডবিলাক, কিন্তু তেতিয়া আমি লেপটপত এইটো লাইট ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে আহক আমি এটা বস্তু চাই লওঁ কেনেকুৱা ধৰণৰ পোহৰ হয় বা কেনেকুৱা ব্যৱস্থা হয়। এইটো হ'ল USB লাইট। গতিকে দেখিছোঁ যে লাইটটোৰ পোহৰ ঠিকে আছে, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই পাৱাৰ বেংকত এনেদৰে দিছোঁ। আপোনালোকৰ যদি পাৱাৰ বেংক আছে, পাৱাৰ বেংকত এনেকৈ দিব পাৰে, দি লাইটটো ব্যৱহাৰ কৰিব পাৰে। ইমাৰ্জেঞ্চি সময়ত যেতিয়া পোহৰ নাথাকে আপোনালোকে এই লাইটটো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকৰ যিসকলৰ পাৱাৰ বেংক আছে আৰু বাহিৰলৈ ওলাই গ'লে গৰমৰ দিনত ফেনৰ প্ৰয়োজন হয়, তেতিয়াহ'লে এইটো ব্যৱহাৰ কৰিব পাৰে। চাওক ফেনখন কেনেকুৱা বতাহ দিয়ে। ফেনখনৰ বতাহ ইমান বেছি নহয় যদিও ঠিকেই আছে, কিন্তু বেছি ভালো নহয়। আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, কিন্তু ইয়াত বতাহ বেছি দিয়া নাই, অলপ অলপ দিছে, কিছুহে লাগিছে। গতিকে ব্যৱহাৰ কৰিব পাৰে যদিও ইমান ঠিক নহয়। যদি ষ্টাৰ দিব দিয়ে মই ইয়াক 3 ষ্টাৰ দিম। এইবাৰ থাকিলে USB এইটো লাইট ব্যৱহাৰ কৰি চাওঁ আমি। USB লাইটটো দেখিছে, লাইটটো জ্বলিছে, কিন্তু লাইটটোৰ পোহৰ বহুত কম। ইয়াৰ দ্বাৰা আমাৰ বেলেগ কিছু সুবিধা হ'ব বুলি মই নাভাবোঁ। লাইটটোৰ খুবেই কম। এতিয়া আমি লেপটপত লগাই চাওঁ যে লেপটপত কেনেকুৱা ধৰণৰ পোহৰ হয়। হয়তো ৰাতি আমি কিছু পোহৰ পাম, কিন্তু এই লাইটটো সিমান সুবিধাজনক নহয়। আমি যদি ক'ব বিচাৰোঁ সকলোতকৈ সুবিধাজনক হ'ল এই লাইটটো। আপোনালোকে এই লাইটটো এক্সট্ৰাকৈ পায়, এই লাইটটো কিনিব পাৰে। ফেনখন সিমান সঠিক নহয়। লাইটটোৰ ক্ষেত্ৰত মই ইয়াক 5 ষ্টাৰেই দিম, ফেনখনত 3 ষ্টাৰ দিম, কাৰণ ফেনখন ভাল লাগিছে যদিও সিমান এটা বতাহ দিয়া নাই, কিন্তু কিছু বতাহ দিছে। গতিকে 3 ষ্টাৰ, আৰু ইয়াক মই কেৱল 1 ষ্টাৰ দিম, কাৰণ ইয়াৰ পোহৰ খুব ভাল নহয়, কিছুহে পোহৰ পোৱা হৈছে। গতিকে ইয়াক 1 ষ্টাৰ দিম। যদি আপোনালোকে কিনিব বিচাৰে ফ্লিপকাৰ্টৰ পৰা কিনিব পাৰে, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ যদি ভিডিঅ' লাগে, এনেকুৱা নতুন বস্তু আনবক্সিং কৰা ভিডিঅ' লাগে, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।